আজিৰ পৰা হেনো শাসকীয় বিজেপি দলে জুবিন দাৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাব মানে সমদল বাহিৰ কৰিব আন্দোলন কৰিব যিটো বিজেপি দলৰ চৰকাৰ একেবাৰে পঞ্চায়তৰ পৰা ৰাজ্যৰ পৰা কেন্দ্ৰলৈকে সকলোতে তেওঁলোকৰ চৰকাৰ আছে একেবাৰে ওয়াৰ্ড মেম্বাৰ জনৰ পৰা প্ৰধানমন্ত্ৰী জনলৈকে সেই বিজেপি দলটোৰ গাঁওবুঢ়া জনৰ পৰা ৰাষ্ট্ৰপতি জনলৈকে তেওঁলোকৰ দ্বাৰা পৰিচালিত হয় গতিকে সেই দলটো এতিয়া ন্যায় বিচাৰি হেনো ৰাজপথলৈ ওলাব মানে কৰবাত অন্যায় হৈছে সেই কাৰণে তেওঁলোকেও ন্যায় বিচাৰিব ইয়াৰ পিছত চাগে এছআইটিও ন্যায় বিচাৰিব আৰু তাৰ পাছত সিআইডিও অসম পুলিচক লগত লৈ চাগে জুবিন দাৰ ন্যায় বিচাৰি ৰাজপথত সমদল উলিয়াব আৰু চাওকচোন আমিবোৰে সাধাৰণ ৰাইজে তেওঁলোকৰ পৰাহে আকৌ ন্যায় বিচাৰি আছো গতিকে আমি ন্যায় বিচাৰি থকা সাধাৰণ ৰাইজ মূৰ্খ নে যাৰ দলৰ চৰকাৰ আছে সকলো তেওঁলোকৰ মতে চলে তেওঁলোকে এতিয়া ন্যায় বিচাৰি আহিব ওলাব ৰাজপথলৈ নে তেওঁলোক মূৰ্খ আচলতে কোন মূৰ্খ কোনে কাৰ পৰা ন্যায় বিচাৰিছে এইটো ৰাইজে বিচাৰ কৰক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত